অসম চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা উজ্জ্বল কাশ্যপে। এইগৰাকী যুৱ নেতাৰ একক প্ৰচেষ্টাত অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত মুকলি হ'ল মাইক্ৰ'পেথ নামেৰে এটা লেবৰেটৰী। অত্যাধুনিক সা সুবিধা সম্পন্ন এই লেবৰেটৰীত সৰ্বসাধাৰণ ৰোগীসকলৰ বাবে সকলো পৰীক্ষা আৰু চিকিৎসাৰ বাবদ 20% ৰেহাই ব্যৱস্থা কৰিছে এইগৰাকী যুৱ নেতা তথা ব্যৱসায়ী উজ্জ্বল কাশ্যপে। আৰু ইয়াৰ লগতে সংগতি ৰাখি তেওঁ আজি ব্যৱসায় প্ৰতিষ্ঠানটিত এটা নিজাববীয়াকৈ কাৰ্যালয় মুকলি কৰে। লাহোল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই এই অনুষ্ঠানত উপস্থিত থাকি তেওঁ ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যালয় আৰু লেবৰেটৰীৰ দুৱাৰ শুভ মুকলি কৰে। এই দিশত বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ কিছু মন্তব্য আছে। আমাৰ উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাৰ চিকিৎসা সেৱাৰ আমাৰ প্ৰাণকেন্দ্ৰ, আমাৰ একেবাৰে ভৰসা অসম চিকিৎসা মহাবিদ্যালয়ৰ একেবাৰে কাষতেই সন্মুখৰ ভাগতেই আজি আমাৰ এই অঞ্চলৰ আমাৰ উদীয়মান ব্যৱসায়ী উজ্জ্বল কাশ্যপ ডাঙৰীয়াই শ্যাম কানু নামেৰে এখন হোটেল কাম ৰেষ্টুৰেণ্ট আৰু লগতে লেবৰেটৰী এটা আজি শুভাৰম্ভণি কৰিছে। আৰু মই ভাবোঁ যে আমাৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল দুখীয়া ৰাইজ এই অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসা গ্ৰহণ কৰিবলৈ আহে, সেই ৰোগীসকলৰ বাবে অত্যন্ত ভাল খবৰ হ'ব এইখন আৰম্ভ হোৱাৰ লগে লগে। বিভিন্ন সময়ত বিভিন্ন ইয়াৰে চিকিৎসালয়লৈ আহি বিভিন্ন দালাল চক্ৰত পৰে, যাৰ বাবে বহু ৰোগীৰ অৰ্থহানি হয়, তেওঁলোকে নিজৰ মাটি বন্ধক দিবলগীয়া হয়, সাধাৰণ এটা টেষ্ট কৰিবৰ বাবে বহু ধন ব্যয় কৰিবলগীয়া হয় দালাল চক্ৰত পৰি। গতিকে সেই দালাল চক্ৰৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আজি মাইক্ৰ'পেথ তেওঁলোকে এই মূল লক্ষ্য হিচাপে লৈছে যে দুখীয়া ৰোগীসকলক কম খৰচত কেনেকৈ উন্নত মানৰ লেবৰেটৰী সেৱা প্ৰদান কৰিব পাৰে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ এই কামৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিম যে এই প্ৰতিষ্ঠান সুন্দৰকৈ আৰম্ভ হোৱাৰ লগে লগে আমাৰ দুখীয়া পেচেণ্টসকল যথেষ্ট সহায়ক হ'ব আৰু তেওঁলোকৰ এই কৰ্মৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইফালে এই দিশত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা উজ্জ্বল কাশ্যপে এই অনুষ্ঠানটি শুভ উদ্বোধন কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত কিছু তথ্য দাঙি ধৰে এইদৰে। চাওক, ইতিহাস প্ৰসিদ্ধ অসম চিকিৎসা মহাবিদ্যালয়খনৰ সম্পূৰ্ণ গাতে লাগি থকা মূল যিখন গেট তোৰণ আছে, তোৰণখনৰ লগতে এই ব্যৱসায় প্ৰতিষ্ঠানটো মই আৰম্ভ কৰিছোঁ। যোৱা এটা বছৰ হ'ল আৰম্ভ কৰা, তথাপিতো ইয়াত নতুনকৈ সংযোগ কৰা হৈছে পেথ লেব নামৰ এটা লেবৰেটৰী। আগৰ পৰা মোৰ হোটেল আছিলে, হোটেল কাম লজ কাম ৰেষ্টুৰেণ্ট, আৰু লগত সংগতি ৰাখি যি লেবৰেটৰী সংযুক্ত কৰা হৈছে। কাৰণ যুগ যুগৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ যিখিনি দুখীয়া দৰিদ্ৰ পেচেণ্ট আহি আছে, যিখিনি মই স্বচক্ষুৰে দেখি আহিছিলোঁ, তেওঁলোকৰ বহুত ক্ষেত্ৰত অভাৱ অভিযোগ আমি নিজে দেখিছোঁ। হয়তো কেতিয়াবা ইমাৰ্জেঞ্চি আহিলে কিছুমান লেব টেষ্ট কৰিবলৈ অসুবিধা হয়, তো তেনেকুৱা ক্ষেত্ৰত বিবিধ ক্ষেত্ৰৰ অসুবিধাবিলাকৰ সুবিধা কৰি দিয়াৰ অৰ্থে আজি এই ব্যৱস্থাটো কৰা হৈছে। অনাগত দিনত আৰু যদি এনেকুৱা ধৰণৰ কিবা ৰাইজৰ কাৰণে, কাৰণ প্ৰাক নিৰ্বাচনী সময়ত আমি ৰাইজক যিমানটো পাৰোঁ সুবিধা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ডিব্ৰুগড় চহৰখনত ইতিহাস প্ৰসিদ্ধ অসম চিকিৎসা মহাবিদ্যালয়ত বহুতো ৰোগী আহে, সেই ৰোগীসকলক যিমান পাৰোঁ কম খৰচত সুবিধা কৰি দিবৰ কাৰণে আজি এইটো কৰিছোঁ। লগতে মোৰ আজি এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিটো নিজা কাৰ্যালয়, কাৰ্যালয়টোৰ দুৱাৰটো মাননীয় বিধায়ক মহোদয়ে মুকলি কৰিছে। আৰু এই গুৰুত্বপূৰ্ণ লেবৰেটৰীটি মুকলি কৰাৰ পাছতে সৰ্বসাধাৰণ ৰাইজৰ বাবে এক সকাহ প্ৰদান কৰিব পৰা হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।